নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মখৰফি আৰু আজিৰ ভাল খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে কিয়নো মুখ্যমন্ত্ৰীয়ে কৰিছে এটা ডাঙৰ ঘোষণা আৰু এতিয়াৰ পৰা ৰাজ্যত যেহেতু ইন্টাৰনেট ৰকেটৰ গতিত চলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইন্টাৰনেট এতিয়া ৰকেটৰ গতিত চলিব অসমত সবিশেষ লৈ আহিছে এই মুহূৰ্তত অসমত ৰকেটৰ গতিৰে চলিব ইন্টাৰনেট মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অসমত এতিয়াৰে পৰা ৰকেটৰ গতিৰে চলিব ইন্টাৰনেট আৰু ইন্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসমবাসী তামিলনাডুৰ আৰ্হিৰে অসমত স্থাপন হ'ব ইন্টাৰনেট সেৱা আৰু স্থলপথৰ বিপৰীতে নদী পথেৰে হ'ব ইন্টাৰনেট কেবলিং হ'ব নদী পথেৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো মুখ্যমন্ত্ৰীগৰাকীৰ এটা বিশেষ ঘোষণা আজি আৰু এডভান্টেজ অসমৰ পূৰ্বে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ব্ৰহ্মপুত্ৰৰ মাজেৰে অসমলৈ অনা হ'ব ইন্টাৰনেট সেৱা পূৰ্বে শিলিগুৰিৰ পৰা অসমলৈ অনা হৈছিল ইন্টাৰনেট সেৱা সমূহ আৰু স্থলপথৰ বিপৰীতে জলপথেৰে হ'ব ইন্টাৰনেট কেবলিং আৰু ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম গঢ়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কিয়নো অসমত এতিয়াৰে পৰা ৰকেটৰ গতিৰে চলিব ইন্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত মুক্ত হ'ব অসমবাসী ইন্টাৰনেটৰ সমস্যাৰ ক্ষেত্ৰত এতিয়া মুক্ত হ'ব অসমবাসী আৰু তামিলনাডুৰ আৰ্হিৰে অসমত স্থাপন হ'ব ইন্টাৰনেট সেৱা স্থলপথৰ বিপৰীতে নদী পথেৰে হ'ব ইন্টাৰনেট কেবলিং আৰু কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেৰে সংযোগ কৰা হ'ব ইন্টাৰনেট কেবলিং বৰ্তমান শিলিগুৰিৰ পৰা স্থলপথেৰে সংযোগ হৈছে ইন্টাৰনেট কেবলিং যাৰ বাবে ৰাজ্যত ইন্টাৰনেটৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে এডভান্টেজ আসামত ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম গঢ়ি তোলাৰ চেষ্টা ইন্টাৰনেটৰ সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আৰু ব্ৰহ্মপুত্ৰৰ মাজেৰে অসমলৈ অনা হ'ব এতিয়া ইন্টাৰনেট সেৱা পূৰ্বে শিলিগুৰিৰ পৰা অসমলৈ অনা হৈছিল ইন্টাৰনেট সেৱাসমূহ আৰু স্থলপথৰ বিপৰীতে জলপথেৰে এবাৰ ইন্টাৰনেট সেৱাৰ কেবলিং হ'ব ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম গঢ়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য হে মন্তব্য শুনাবলৈ চেষ্টা কৰি আমি নিৰ্বাচন কৰিছো এটা হৈছে আইৱে টু বিকশিত আসাম অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম এখন কেনেকে হ'ব পাৰে এতিয়ালৈকে আমি যিবিলাক ইন্টাৰনেট লৈ আছো আমি শিলিগুৰিৰ পৰা ইন্টাৰনেট লৈ আছো কিন্তু ব্ৰহ্মপুত্ৰ দিও ইন্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে ই ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল কতো ৰাস্তাত আৰু ট্ৰাকে টাক চেপিব নোৱাৰে কেইদিনমান আগতে আমাৰ অফিচ যেনেকে 6 দিন ভাঙি পৰিলে so that will be now protected jodi nodiedi ami amar if we can draw the internet links jitu cables if we lay in brahmaputra instead of roads things will be different completely janeke tamil nadu jiman ensured amar cable pua jay ba that data connectivity pua jay jodi brahmaputra di ami cable tanilo calcutta pra then game will change immediately কোনো আগত ভবা নাছিলে সো এই ধৰণৰ নতুন নতুন কথাবিলাক আমি ভাবিছো জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত ফাৰ্স্ট থিংস উইল বি হ'ব আইৱে টু বিকশিত আসাম দিস ইজ দা ফাৰ্স্ট থিমেটিক থিম আমি নিৰ্বাচন কৰিছো এটা হৈছে আইৱে টু বিকশিত আসাম অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম এতিয়ালৈকে আমি যিবিলাক ইন্টাৰনেট লৈ আছো আমি শিলিগুৰিৰ পৰা ইন্টাৰনেট লৈ আছো কিন্তু ব্ৰহ্মপুত্ৰ দিও ইন্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে ই ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল কতো ৰাস্তাত আৰু ট্ৰাকে টাক চেপিব নোৱাৰে কেইদিনমান আগতে আমাৰ অফিচ যেনেকে 6 দিন ভাঙি পৰিলে so that will be now protected jodi nodiedi ami amar if we can draw the internet links jitu cables if we lay in brahmaputra instead of roads things will be different completely janeke tamil nadu jiman ensured amar cable pua jay ba that data connectivity pua jay jodi brahmaputra di ami cable tanilo calcutta pra then game will change immediately কোনো আগত ভবা নাছিলে সো এই ধৰণৰ নতুন নতুন কথাবিলাক আমি ভাবিছো জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত First things will be hobo IUA to Biksit Assam. This is the first thematic thing.